নমস্কাৰ সকলোকে ৰিয়েলিটিউড ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। যোৱাকালি ২৭ নৱেম্বৰ তাৰিখে ডিইৰ ফালৰ পৰা হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ আৰু NIS UDAS ছাবমিশ্যনৰ এক্সটেনশ্যন যি নটিচ এখন আহিল। কাৰণ যিহেতুকে ২১ নৱেম্বৰৰ পৰা ২৭ নৱেম্বৰ তাৰিখলৈকে NIS প্ৰাৰ্থীসকলৰ কাৰণে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ আৰু NIS UDAS ছাবমিশ্যন কৰিবলৈ লাষ্ট ডেট ২৭ নৱেম্বৰলৈকে দিছিলে। এতিয়া পুনৰ ১ ডিচেম্বৰলৈকে বৃদ্ধি কৰিছে সময়সীমা। সেয়েহে যিসকল প্ৰাৰ্থীয়ে ডকুমেণ্টছ হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ ছাবমিট কৰোঁতে বা NIS UDAS ডিটেইলছ ছাবমিট কৰোঁতে কিবা হয়তো খেলি মেলি হৈছিল বা কিবা হয়তো ৰৈ গৈছিল, তেওঁলোকে পুনৰ কাৰেকশ্যন কৰি ল'ব পৰা সুবিধাটো পাইছে। আৰু যিসকলে NIS UDAS লগতে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ ছাবমিট কৰিব পৰা নাছিলে বা নোৱাৰিলে, তেওঁলোকৰ কাৰণে এতিয়া বিশেষ সুবিধা বুলি ক'ব লাগিব। যিসকলে ৰৈ গৈছিল তেওঁলোকে ১ ডিচেম্বৰৰ ভিতৰত আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ আৰু NIS UDASটো ছাবমিট কৰাৰ সুবিধাটো পাইছে। সেই সকলোৱে যিসকলে ৰৈ গৈছে আপোনালোকে হায়াৰ ছেকেণ্ডেৰী ডিটেইলছ আৰু NIS UDAS ছাবমিট কৰি থওক। বাকী আপোনালোকে জানে যিহেতুকে NIS কেছটো যিহেতুকে ডাবল বেঞ্চত গুৱাহাটী হাইকোৰ্টত চলি আছে, আপোনালোকে ১২ ডিচেম্বৰলৈ অপেক্ষা কৰক। ১২ ডিচেম্বৰত হয়তো নিশ্চিতভাৱে কোৰ্টৰ ফালৰ পৰা কিবা এটা আহিব। আৰু যদি ১২ ডিচেম্বৰত এটা ভাল ৰিজাল্ট NIS প্ৰাৰ্থীসকলৰ বাবে আহে, তেতিয়াহ'লে গোটেই NIS প্ৰাৰ্থীসকলৰ কাৰণে অদূৰ ভৱিষ্যতলৈ নিযুক্তি প্ৰক্ৰিয়াত কোনো ধৰণৰ আপত্তি নোহোৱাকৈ ভাগ ল'ব পাৰিব। আৰু ভিডিঅ'টি এইখিনিয়ে। বাকী ইনফৰ্মেটিভ ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। ধন্যবাদ।